আপোনাৰ ডাঙৰ বিপদ হোৱাটো অনিবাৰ্য। বিশেষকৈ এই গছজোপা যদিহে আপোনালোকৰ ঘৰৰ সন্মুখত আছে তেতিয়াহ'লে আপোনাৰ ডাঙৰ বিপদ হোৱাটো অনিবাৰ্য। গতিকে পলম নকৰি যিমান সোনকালে পাৰে এই গছজোপা আপুনি কাটি পেলাওক। নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ। বিশেষকৈ আজি বকুল গছৰ ওপৰত এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। এইফালে মোৰ পিছফালে দেখিছে এই দুজোপা বকুল গছ হয়, কাটি থৈ দিয়া আছে। আচলতে বন্ধুসকল কথাটো হ'ল কি, এইজোপা এজোপা আৰু সেইজোপা এজোপা, এই দুজোপা গছ যে দেখিছে এই দুজোপা হৈছে বকুলৰ গছ আৰু এই গছ দুজোপা আমাৰ ঘৰৰ সন্মুখত আছে। তাকে দেখি মানে মোক এতিয়ালৈকে কেইবাজন মানুহে কৈছে, মানে এজন দুজন নহয় কেইবাজনৰ মানুহে কৈছে যে ঘৰৰ সন্মুখত বকুলৰ গছ, বিশেষকৈ বকুল গছ থাকিব নাপায় ঘৰৰ সন্মুখত, যদি থাকে তেতিয়াহ'লে ডাঙৰ বিপদ হ'ব বুলি কৈছে। মানে এজন দুজন নহয়, মোক কেইবাজনৰ মানুহে কৈছে এতিয়ালৈকে। কিন্তু কথাটো হ'ল কি কাৰণে বকুলৰ গছ ঘৰৰ সন্মুখত থাকিব নাপায়, তেখেতলোকেও মানে মোক ভালকৈ কথাটো বিৱৰি ক'ব পৰা নাই বা ইয়াৰ যুক্তিটো ভালকৈ দেখাব পৰা নাই। গতিকে গছকেইজোপা মই কাটিবলৈ বেয়া পাইছোঁ, কাৰণ জানেই এজোপা গছ ডাঙৰ হওঁতে কিমান দিন লাগে হয় নাই কওকচোন আপোনালোকে। আৰু গছ বন কটাটো মই এনেও বেয়া পাওঁ। গতিকে মই প্ৰশ্নটো আপোনালোকৰ মাজলৈ ঠেলি দিলোঁ, আৰু মই ভবাত আপোনালোক কোনোবা নহয় কোনোবাই ভালকৈ মোক ইয়াৰ বিষয়ে ক'ব পাৰিব। আৰু মই গুগলতো চাৰ্চ কৰি চাইছোঁ, কিন্তু সবিশেষ মই বহুত বেছি ভালকৈ পোৱা নাই মানে। গতিকে এনেকৈ গছকেইজোপা কাটি পেলাবলৈ মই বহুত বেয়া পাইছোঁ। বন্ধুসকল, মই যে কথাষাৰ অমান্য কৰিছোঁ ঠিক তেনেকুৱা নহয়, কিন্তু কথাটো হ'ল কি, আচলতে ভালকৈ নজনাকৈ মই গছকেইজোপা কাটিবলৈ মানে অলপ বেয়া পাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ পৰা সুদিহাৰ পৰামৰ্শ পাম বুলি। বহুতে কয় বকুল গছ ঘৰৰ সন্মুখত থাকিব নালাগে, আৰু বহুতে কয় তেনেকুৱা একো কথা নাই। আচলতে মই ভাবোঁ তেনেকুৱা একো কথা নাই, পৃথিৱীয়ে ভাল হৈ থাকে সকলো। আচলতে কি হ'ল মানে কিছুমান কথা নহয় বুলিও ক'ব নোৱাৰি আৰু হয় বুলিও ক'ব নোৱাৰি, আৰু কিমান যুক্তিযুক্ততা আছে তাৰ বিষয়ে মানে কি হ'ল, মই গুগলতো চাৰ্চ কৰি চাইছোঁ বকুল গছৰ বিষয়ে বিশেষকৈ, কিন্তু মই বৰ বিশেষ পোৱা নাই। যদি আপোনালোকে কোনোবাই জানে প্লিজ জনাব। আচলতে মই জানিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। বন্ধুসকল, এতিয়া গছ দুজোপা মই বাহিৰৰ ফালৰ পৰা দেখাইছোঁ দেই, এই দুজোপা গছ দুজোপা দলি থোৱা আছে। আৰু নহয় বুলিও ক'ব নোৱাৰি, এনেকুৱা মানে কিছুমান গছ আছে যিবিলাক গছে নিশাহত বেয়া বায়ু, বিষাক্ত বায়ু এৰি দিয়ে, মানে যিবিলাক আমাৰ স্বাস্থ্যৰ পক্ষে হানিকৰ। কিন্তু আচলতে কথাটো হ'ল কি, মই ইয়াৰ বিষয়ে সবিশেষ নাজানো। গতিকে আপোনালোকৰ পৰা জানিবৰ কাৰণেহে মই ভিডিঅ'টো বনালোঁ। আৰু বৰ্তমান আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে, মোৰ এই ভিডিঅ'টো চাই আছে, ইয়াৰে আপোনালোক কোনোবাই নহয় কোনোবাই বকুল গছজোপাৰ বিষয়ে সবিশেষ জানে বুলি মই নিশ্চিত। আৰু আপোনালোকে জনাব। আচলতে মই জানিবৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ দেই, মই নাজানো। আৰু যিসকলে নাজানে সেইসকলে উপকৃত হ'ব বুলি মই আশা কৰিলোঁ। আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব কোনে জানে। আৰু বন্ধুসকল, যদি বকুল গছ ঘৰৰ সন্মুখত থাকিব নালাগে, কিয় নালাগে তাৰ বিষয়ে যদি মই যুক্তিপূৰ্ণ কমেণ্ট পাওঁ তেতিয়াহ'লে মই কাটি পেলাম গছকেইজোপা, আৰু যদি নাপাওঁ তেতিয়াহ'লেতো থাকিবই আৰু। কাৰণ আপোনালোক সকলোৱে জানে যে এজোপা গছ কাটিলে 10জোপা গছ ৰুব লাগে। আৰু এই গছকেইজোপাৰ লগত মোৰ স্কুলৰ দিনৰ স্মৃতি জড়িত হৈ আছে, কাৰণ মই পাটচাকু হাইস্কুলত পঢ়িছিলোঁ, আৰু তেতিয়া মানে মই তাত আমাৰ স্কুলৰ সন্মুখত বৃহৎ বকুল গছ এজোপা আছিলে। মানে তাৰ পৰা মই গুটি আনি পচাই, মানে মই নিজেই পচালোঁ, তাৰপিছতে পুলি কেইবাটাও ওলালে, আৰু বাকীকেইটা কি হ'ল মই পাহৰিছোঁ ঠিক সম্ভৱতঃ। আৰু এই দুজোপা ধুনীয়াকৈ মই প্লেন কৰি মানে পলিমুখত লগাইছিলোঁ, আৰু তেতিয়াৰ পৰাই মানে এনেকৈ ধুনীয়াকৈ আছে। আৰু দেউতাই ৰুলে, কিন্তু ৰুলে দেউতাই। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা আপোনালোক মোৰ চেনেললৈ নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বন্ধুসকল, শেষত মই গছকেইজোপা আকৌ এবাৰ দেখাব বিচাৰিছোঁ, কাৰণটো এইটোৱে যে মই আচলতে জানিব বিচাৰিছোঁ যে যদি ঘৰৰ সন্মুখত বকুল গছ থাকিব নাপায়, কিয় নাপায়। যদিহে নাপায় মই কাটি পেলাম, আৰু আশা কৰিছোঁ আপোনালোকৰ পৰা এটা সুদিহাৰ পৰামৰ্শ পাম বুলি। শেষত সকলোলৈকে ধন্যবাদ থাকিলে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।